বন্ধুসকল, আজি বহুদিন পিছত এটা ভিডিঅ' বনাব ওলাইছোঁ। কাৰণ দেউতাৰ গা বেয়া আছিলে, গা বেয়া থকাৰ কাৰণে মেডিকেলত থাকিব লগা হ'ল আৰু লগতে মোৰ ভেৰিক'জ ভেইনৰ প্ৰব্লেমটো বাঢ়ি গৈছিলে। চ' ভেৰিক'জ ভেইন যাৰ আছে সি বুজি পাব বাৰু। মোৰ আজি 10-15 বছৰে এইটো ভুগি আছোঁ। ঈশ্বৰৰ কৃপাতে মোজা পিন্ধি কেনে মই এক্সাৰচাইজবিলাক কৰোঁ আৰু কম্পিটিশ্যনৰ সময়তো মই তেনেকৈ চব খেলি আছোঁ আজি ইমান বছৰে। চ' আজি অকণমান মই লেগছেৰে আৰম্ভ কৰিম বুলি ভাবিছোঁ, কাৰণ বহুত পেইন কৰি আছিলে। এই লেগছটো মাৰিলেহে মই অলপ ৰিলিফ পাওঁ। চ' আজি বহুদিনৰ পিছত মই লেগছ ৱৰ্কআউট কৰিব ওলাইছোঁ। মই ৰুটিনবোৰ কৈয়ে দিছোঁ, আজি বৰ বিশেষকৈ নকৰোঁ। প্ৰথমে অলপ ষ্ট্ৰেচিং কৰি লওঁ। ষ্ট্ৰেচিং কৰি প্ৰথম লেগ এক্সটেনশ্যন 3টা ছেট কৰিম, তাৰপিছত লেগ কাৰ্ল কৰিম 3টা ছেট, তাৰপিছত অকণমান লাঞ্জেছ কৰিম, ডাম্বেল ৱাকিং লাঞ্জেছ, তাৰপিছত পাতলকৈ বাৰ্বেল ডেডলিফ্ট কৰিম, তাৰপিছত পাতলকৈ 3টা স্কোৱাট কৰিম, তাৰপিছত অকণমান লেগ প্ৰেছ 3টা ছেট কৰি কাপ মাৰি আজিলৈ ফিনিছ কৰিম। চ' আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে মই ৱাকিং বা চাইকেলিং কৰাৰ আগতে কেইটামান লেগছৰ কোৱাড আৰু হেমষ্ট্ৰিঙৰ ষ্ট্ৰেচিং কৰি লওঁ। ইয়াতে বৰ সুবিধাজনক হয়। ইনক্লাইন বেঞ্চত কোৱাডৰ ষ্ট্ৰেচিং কৰিবলৈকে ভৰিখন উঠাই ইয়াত লগাই কেনে এনেকৈ এইটো সম্পূৰ্ণৰূপে কোৱাডত মানে ষ্ট্ৰেচিং হয়। ব'থ ছাইড কৰিম ইয়াতে এনেকৈ 20 to 30 ছেকেণ্ড হোল্ড কৰিব লাগে। ঠিক অপজিট হেমষ্ট্ৰিঙৰ কাৰণে এনেকৈ বহি ল'ব লাগে। বহি কেনে ভৰিখন উঠাই কেনে যিমানখিনি পাৰে সম্পূৰ্ণ বেকটো ষ্ট্ৰেট কৰি হালি দিব লাগে 20 to 30 ছেকেণ্ড। আহক এতিয়া আৰম্ভ কৰোঁ। Went down when you feel lost in your shadow. Don't feel alone, don't scream so loud. We are living in this cruel world, broken but strong, gotta move